সকলোকে নমস্কাৰ জনাই আজিৰ মাহেকীয়া ৰাশিফল ৰিটাৰ্ণ আগবঢ়াইছোঁ আপোনালোকলৈ। মাৰ্চ মাহত মালামাল হ'ব 6 ৰাশিৰ ব্যক্তি মাৰ্চ 2025। কোননো সেই 6 ৰাশিৰ ব্যক্তি জানো আহক সবিশেষ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। ভিডিঅ'টো চাই কেনে পাই জনাব আৰু আপোনাৰনো কি ৰাশি সেই ৰাশিটো কমেণ্ট বক্সত লিখিব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ মাৰ্চ মাহৰ ৰাশিফল। এই 6 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল, আপোনালোকৰ এই মাহত টকা পইচাৰ বিষয়ে ক'বলৈ গ'লে এই মাহত আপোনাৰ লাভৰ ঘৰৰ অধিপতি বৃহস্পতি চন্দ্ৰ ৰাশিত আছে। আপুনি যদি এজন পৰিশ্ৰমী ব্যক্তি হয় আৰু আপোনাৰ কৰ্মৰ প্ৰতি পূৰ্ণ মনোযোগ দিয়ে তেনেহ'লে এই মাহত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। আপোনাৰ আৰ্থিক সফলতা লাভত সহায় কৰিব, আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত লাভান্বিত হ'ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম বা যেনেকৈ আপোনাৰ কাম কাজবিলাক সম্পূৰ্ণ কৰে সেই অনুযায়ী আপুনি লাভ পাই থাকিব, আপোনাৰ লাভালাভ হৈ থাকিব আৰু সেই লাভৰ কিছু অংশ বৃদ্ধি কৰাত সফল হ'ব। আপোনাৰ এই মাহত অৰ্থৰ পৰিমাণ বৃদ্ধি পাব। বৃষ ৰাশিৰ জাতক জাতিসকল, আপোনালোকৰ মাহেকীয়া ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল, আপোনালোকক মাৰ্চ মাহৰ ৰাশিফল ৰিটাৰ্ণলৈ স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ এই মাৰ্চ মাহৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিসকল, এই মাহত আপোনালোকৰ অৰ্থৰ ঘৰৰ অধিপতি শুক্ৰ উচ্চ পদত থাকিব। এনেকুৱা পৰিস্থিতিত তেওঁ আপোনাক আৰ্থিক ক্ষেত্ৰত সহায় কৰিবলৈ বিচাৰিব। ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। এই মাৰ্চ মাহত আপুনি আপোনাৰ পৰিশ্ৰম অনুযায়ী লাভালাভ পাই থাকিব, আপোনাৰ লাভ হৈ থাকিব। এই মাহত আপোনাৰ লাভৰ ঘৰত কোনো বেয়া গ্ৰহৰ দীৰ্ঘম্যাদী প্ৰভাৱ নাই। ফলত আপুনি সঞ্চিত টকা নিৰাপদে থকাৰ সম্ভাৱনা আছে। আপোনাৰ যিখিনি জমা টকা আছে সেই টকাখিনি আপুনি ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। আপুনি এই মাহত আপোনাৰ ইনকামৰ এটা ডাঙৰ অংশ সঞ্চয় কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ সঞ্চয় ক্ষমতা বাঢ়িব এই মাৰ্চ মাহত। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ 3 নম্বৰ ৰাশিটো। 3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই মাহত লাভালাভ ভাৱৰ অধিপতি সূৰ্যই আপোনাক ভাল পৰিমাণৰ ইনকাম কৰিবলৈ সহায় কৰিব। আপোনাৰ ইনকাম পাতি ভাল হোৱাত সহায় কৰিব আপোনাৰ সূৰ্যদেৱে। আপোনাৰ আয়ৰ দিশৰ পৰা ভাল ফল পাব পাৰে। আগতে ক'ৰবাত ফাঁচি থকা টকা যদি আছে তেনেহ'লে আপুনি এই মাহত সেই টকা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। মাৰ্চ মাহত আপোনাৰ আগতে যি ফাঁচি আছিলে টকা, সেই টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে এই মাহত ভাল পৰিণাম প্ৰাপ্তি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অকণমান পৰিশ্ৰম কৰিলে এই মাহত ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাৰ্চ মাহত আপোনাৰ পৰিয়ালত কোনো শুভ কাম হ'ব পাৰে, মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে মাহেকীয়া ৰাশিফলখিনি শুনি কেনে পালে জনাব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ 4 নম্বৰ ৰাশি। 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আপোনালোকক মাহেকীয়া ৰাশিফল মাৰ্চ মাহৰ ৰাশিফল ৰিটাৰ্ণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ এই মাৰ্চ মাহৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলে এই মাহত আপোনালোকৰ লাভৰ ঘৰত বুধৰ অৱস্থান থাকিব। ইয়াৰ মানে হ'ল আপুনি ভাল ফলাফল পাব পাৰে। আপুনি যি স্তৰত কাম কৰি আছে আপুনি তাতকৈ অধিক পাব। আপুনি আপোনাৰ ইনকামৰ ডাঙৰ অংশ এটা সঞ্চয় কৰাত সফল হ'ব। আপোনাৰ এই মাৰ্চ মাহত আপুনি সঞ্চয় কৰিবলৈ পাৰিব, সঞ্চয় কৰাত সহায়ক হ'ব। একে সময়তে আপুনি আগেয়ে সংৰক্ষণ কৰি থোৱা টকা এই মাহত সঞ্চয় কৰিবলৈ সক্ষম হ'ব। এই মাহত অতিৰিক্ত ভাজা খাদ্য, মছলাযুক্ত খাদ্য খোৱাৰ পৰা আপুনি এৰাই চলিব লাগিব। আৰু আপুনি যদি নিজে গাড়ী চলায় তেনেহ'লে এই মাহত গাড়ীৰ স্পীড খুব কম ৰাখক। আপোনালোকে মাহেকীয়া ৰাশিফলখিনি শুনি কেনে পালে জনাব।
ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ 5 নম্বৰ ৰাশিটো। 5 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল, আপোনালোকক মাৰ্চ মাহৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আপোনাৰ মাৰ্চ মাহৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিসকলৰ এই মাহত আপোনাৰ টকা পইচাৰ বিষয়ে ক'বলৈ গ'লে আপোনাৰ লাভৰ ঘৰৰ অধিপতি শুক্ৰৰ অৱস্থান খুব ভাল থাকিব। সেয়ে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আপুনি এই মাহত যি কামেই নকৰক কিয় আপুনি একেধৰণৰ ফল পাব, মানে ভাল ফল লাভ কৰিব। আপুনি আপোনাৰ পৰিশ্ৰম অনুযায়ী কম ফল পায়, কিন্তু এই মাহত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল পোৱাটো উচিত বুলি বিবেচিত কৰিব। আপুনি যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে আৰু আপোনাৰ টকা ক'ৰবাত ফাঁচি আছে, তেনেহ'লে সেই টকা পোৱাৰ প্ৰবল সম্ভাৱনা আছে এই মাৰ্চ মাহত। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে এই মাহত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশিৰ জাতক জাতিসকল, ইমান পৰে মাহেকীয়া ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ অন্তিমটো 6 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল, আপোনালোকক মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ এই মাৰ্চ মাহৰ ৰাশিফল। এই মাহত আপোনাৰ লাভৰ ঘৰৰ অধিপতি মংগলৰ অৱস্থান খুব ভাল থাকিব। আপুনি আপোনাৰ পৰিশ্ৰম অনুযায়ী ভাল ফল পোৱাৰ সম্ভাৱনা আছে। আপুনি যি কষ্ট কৰিছে তাৰ ফলাফল এই মাৰ্চ মাহত পাব। মাৰ্চ মাহত আপুনি সুস্থ হৈ থাকিব আৰু লগতে সুন্দৰ হৈ থাকিব পাৰিব। বিবাহিত জীৱনৰ সাধাৰণতে অনুকূল থাকিব। যিসকলে প্ৰেমৰ বিয়া কৰিবলৈ ইচ্ছুক, সিহঁতৰ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হ'ব। আপুনি আপোনাৰ কামত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সহকৰ্মীৰ সম্পূৰ্ণ আন্তৰিকতাৰ সৈতে আপোনাৰ কামত সাহায্য কৰাত চেষ্টা কৰিব। ব্যৱসায়ত ভাল লাভ পাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ মাহত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। আপোনালোকে মাৰ্চ মাহৰ ৰাশিফলখিনি শুনিলে কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।